হাই এভৰিৱান, আজি মই নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। এই ভিডিঅ'টোত চাওকচোন আপোনালোকে আমি কি বনাই আছোঁ। আপোনালোকে বগৰীৰ মিঠা আচাৰ বাৰু কেনেকৈ বনায় আমাক ইয়াতে কমেণ্টত ক'বচোন। ময়ো এনেকৈ বগৰীৰ মিঠা আচাৰ এটি লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। এই ভিডিঅ'টোত মই কেনেকৈ বনাইছোঁ আপোনালোকে চাওকচোন। আমি বগৰী 1 কেজিমান কিনি আনিছোঁ। বগৰী 1 কেজিমান কিনি আনিছিলোঁ। কেইটামান কেঁচাই খোৱা হ'ল আৰু কেইটামান শুকাই থৈ দিছিলোঁ। সেই বগৰীকেইটাকে আজি আপোনালোকৰ ওচৰত এই মিঠা আচাৰ বনাবলৈ ওলালোঁ। এই মিঠা আচাৰৰ কাৰণে আমাৰ গুড় লাগিব আৰু জিৰা আৰু জালুক লাগিব। শুকান কেৰাহী এটাত জিৰা জালুকখিনি ভাজি আমি খুন্দি লৈছোঁ। তাৰপিছত তেলত আমি পাঁচফোৰণ আৰু শুকান জলকীয়া ফুটা দিছোঁ। তাত গুড়খিনি আমি কেনেকৈ দিছোঁ চাইছেনে আপোনালোকে। গুড়খিনি আমি গলাই লৈছোঁ। গলাই লৈ তেলত আমি শুকান জলকীয়া আৰু পাঁচফোৰণ দি ভাজি লওঁতে আমি এই গলোৱা গুড়খিনি তাত ঢালি দিলোঁ। ঢালি দি উঠি আমি তাত অলপ নিমখ দিলোঁ। নিমখ দি উঠি জিৰা আৰু জালুকখিনি যে খুন্দি থৈছিলোঁ, জিৰা আৰু জালুকখিনি তাত ঢালি দিছোঁ। দি পেলাই অকণমান পগাই আছোঁ। পগাই থাকি আমি বগৰীকেইটা অকণমান ফুটাই ল'ব লাগিছিল, কিন্তু মই আগতে ফুটাই লোৱা নহ'ল। এই গুড়খিনি দি উতলি থাকোঁতে আমি বগৰীকেইটা হাতেদি ফুটা কৰি আমি তাত ঢালি দিলোঁ। বগৰীকেইটা ধুনীয়াকৈ পগাই লোৱাৰ পিছতে সম্পূৰ্ণ যেতিয়া পাক খাব, লেপলেপীয়া হ'ব, তাৰপিছত আমি ধুনীয়াকৈ ঠাণ্ডা হ'লে নমাই থৈ বটল এটাত ভৰাই থৈ দিম। আমি এনেকৈ এই মিঠা আচাৰটো আপোনালোকৰ ওচৰত বনাই দেখুৱালোঁ। যদি ভাল লাগিছে এই ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আপোনালোকৰ ওচৰত এনেধৰণত আপোনালোকে বগৰীৰ উপৰিও জলফাই বনাব পাৰে। তাৰপিছত আমলখিৰো এনেকৈ বনাব পাৰে। আমৰো এনেকুৱা শুকাই লৈ এনেকৈ গুড়ি মিঠা আচাৰ বনাব পাৰে। প্লাছ আমাৰ নেমুৰ বাকলি খাই আমি নেমুটো যেনেকৈ চৰবত বনাই খাই নেমুৰ বাকলিটো আপোনালোকে চাগে পেলাই দিয়ে, কিন্তু নেমুৰ বাকলিৰো এনেকৈ মিঠা আচাৰ এটা বনাব পাৰে। নেমুৰ বাকলিটোৰ আচাৰটো হ'ল আপোনালোকে নেমুটো খাই যিখিনি চৰবত বনাই তাতো হৈ যায়। আমি ধুই ধুনীয়াকৈ নিমখৰ পানীত 5 দিন 6 দিনমান তিয়াই থ'ব লাগে। 5 দিন 6 দিনমান নিমখৰ পানীৰ পৰা উঠাই লৈ সৰু সৰুকৈ কাটি ৰ'দত দি এনেকুৱা পদ্ধতিতে নেমুৰ আচাৰটো বনাব পৰা যায়। ধন্যবাদ।